আপোনালৈ ঈদৰ উপহাৰ আনিছে মোদী চৰকাৰে ৩২ লাখ মুছলমানৰ বাবে বিজেপিৰ ঈদৰ উপহাৰ ঘোষণা হ'ল সগাতে মোদী কিট কি আছে এই উপহাৰত চাওক সবিশেষ ঈদ বুলি ক'লেই এক সুকীয়া আনন্দ ইছলাম ধৰ্মীৰ মাজত সৌদিশে কেৱল এতিয়া ঈদৰ বজাৰলৈ গ'লেই সেৱাই খেজুৰ ড্ৰাই ফ্ৰুটছ মিঠাই নানা সুস্বাদু খাদ্যৰে ভৰি পৰিছে তাৰে মাজত বিজেপিয়ে দেশৰ লাখ লাখ মুছলমানক বৃহৎ উপহাৰ দিবলৈ সাজু হৈছে ইতিমধ্যে ঘোষণা হ'ল সগাতে মোদী উপহাৰৰ এই উপহাৰত থাকিব নতুন কাপোৰৰ পৰা আৰম্ভ কৰি সেৱাই ড্ৰাই ফ্ৰুটছ খেজুৰ ঘি ডালডা বেচন আদি অত্যাৱশ্যকীয় সামগ্ৰী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দ্বাৰা পৰিচালিত হ'ব এই অভিযান যাৰ অধীনত ৩২,০০০ দলীয় বিষয়াই ৩২,০০০ মছজিদৰ সৈতে যোগাযোগ কৰিব এই পদক্ষেপৰ লক্ষ্যই হৈছে কোনেও যাতে ঈদৰ আনন্দৰ পৰা বঞ্চিত নহয় সকলো দুখীয়া দৰিদ্ৰ মুছলমান পৰিয়ালেও যাতে ঈদ উদযাপন কৰিব পাৰে আনন্দৰে সেয়ে সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ ঈদ উপলক্ষে ইতিমধ্যে নতুন দিল্লীৰ পৰা আৰম্ভ হৈছে এই অভিযান আপোনালৈ থাকিল ঈদৰ শুভেচ্ছা নিউজ ডেস্ক টাইম 8